অর্ণব এইজনীৰ আকৌ কি হ'ল বেবাই আহিছে যে কি হ'লনো ইমান উদাটো খাই আহিছ যে থিয়াচোন আগতে কথা এটা আছে ৰ গৈ আছো কি কথা আছেনো সোনকালে ক অৰ্ণব মানে অৰ্ণব আহাচোন তুমি অকণমান বহি লোৱাচোন কি মানে কৈ আছ দেখিছচোন পথাৰত কিমানখিনি কাম পৰি আছে ক বহা শুনা তেন্তে মা দেউতাই মোক ঘৰত অকলে এৰি থৈ যোৱা 3 দিন মানেই হ'ল এতিয়া কি মই তোমাৰ মা দেউতা নথকা অৱস্থাত সুযোগ লৈ তোমাৰ ঘৰত যাব লাগে নহয় শুনচোন তেন্তে গুৱাহাটীলৈ গৈছে মোৰ কাৰণে হেনো চহৰৰ চাকৰি কৰা ল'ৰা এজন চাবলৈ গৈছে ঠিকেই কৰিছে চাকৰি কৰা ল'ৰা সোনকালে বিয়াৰ যা যোগাৰ কৰাটোহে কথা আচ্ছা কচোন ক তোৰ মই বিয়াত কি দিব লাগিব অৰ্ণব মই কিন্তু সিৰিয়াছ তুমি কথাটো বুজিবলৈ চেষ্টা কৰা তুমিহে মোক বুজিবলৈ চেষ্টা নকৰিলা আৰু যদি মোক বুজিবলৈ চেষ্টা কৰিলাহেঁতেন নিজেই নিজৰ সিদ্ধান্ত ল'লাহেঁতেন এতিয়া তুমি গৈ থাকা মই কামখিনি কৰি লওঁ ঠিক আছে জিয়া কথা এটা কওঁ জীৱনটোত অকল ধন সম্পত্তি বিলাসী ঘৰ বিলাসী গাড়ীৰ অধিকাৰী হ'লে জীৱনটো সুখ হ'ব বুলি নাভাবিবা জীৱনটোত সুখ অনুভৱ কৰিবলৈ হ'লে আত্মবিশ্বাসৰ বহুত প্ৰয়োজন আচলতে এইখন পৃথিৱীতে আমি এই মানুহবোৰ কোটি মানুহবোৰ যে আহিছো কি উদ্দেশ্য লৈ আহিছো সেইটো কিন্তু জনা বহুত গুৰুত্বপূৰ্ণ টকাৰে বিলাসী জীৱন যাপন কৰিব পাৰিবা সুখ নিশ্চয় উপভোগ কৰিব পাৰিবা কিন্তু মানসিক সন্তুষ্টি নিজৰ মনৰ পৰাহে পাবা এতিয়া যোৱা